শ্রোতার আমার সাংবাদিক বন্ধুসকল আসলতে আমি খুব কম সময়ের ভিতৰত আজি প্ৰেছ নোট এটা দিব লগা হৈছে। যোৱা 12 ছেপ্টেম্বৰ তাৰিখে যে আজি সোণাপুৰৰ কচুতলা যি ঘটনা উচ্ছেদৰ নামৰ যিটো ঘটনা এই ঘটনাটো অতিকৈ মৰ্মান্তিক আৰু অতি দুখ আৰু বেদনাদায়ক। গতিকে এই ঘটনাৰ প্ৰতি আমি সদৌ বিটিআৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নে আমি ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ যে আমি সদৌ বিটিআৰ এবিএমচিৰ তৰফৰ পৰা আহ্বান জনাব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে হে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এটা সুদৃষ্টিৰে মাইনৰিটি মানুহৰ যিসকল আজি গৰাখহনীয়াৰ কবলত পৰি তেখেতসকলে নিজৰ সা সম্পত্তি গৰাখহনীয়াত ভাহি যোৱাৰ পিছত তেখেতসকলে আজি অসমৰ কোনোবা ঠাইত হয়তো তেখেতসকলে বসতি কৰি আছে। তেখেতসকলে কিন্তু সঁচাই ভাৰতীয় নাগৰিক, তেখেতসকলৰ এনআৰচি তেখেতসকলৰ হাতত আছে। তেখেতসকলৰ ভাৰতীয় নাগৰিক হিচাপে যিমানখিনি নথি পত্ৰ তেখেতসকলৰ হাতত নিশ্চয় মজুত আছে। যদি তেখেতসকলে ভাৰতীয় নাগৰিক নহয় তেখেতসকলক আইনী প্ৰক্ৰিয়াৰে তেখেতসকলক অসমৰ পৰা বিতাড়িত কৰক, তাত আমাৰ কোনো আপত্তি নাই। কিন্তু যদি ভাৰতীয় নাগৰিক হয় তেনেহলে আমি এইটো ক'ব বিচাৰিম যে ভাৰতীয় সংবিধানে দিয়া যে নাগৰিকৰ অধিকাৰ সেই অধিকাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাঢ়ি লোৱা বা ছিঙি লোৱা যেন পৰিলক্ষিত হৈছে। আমি দুখ পাইছোঁ। আমি ক'ব বিচাৰিছোঁ যে তাৰ মানুহবিলাকে নিজৰ স্বেচ্ছাকৃতভাৱে নিজৰ ঘৰ দুৱাৰ এৰি তেখেতসকলে তাৰ পৰা আঁতৰি যোৱাৰ কাৰণে প্ৰচেষ্টা লৈছিল বা তেখেতসকলে যিবোৰ সা সম্পত্তি এই সা সম্পত্তিবোৰ ঘৰৰ পৰা ওলাই লৈ আহি ৰাস্তাত থৈছিল। ৰাস্তাৰ পৰা তেখেতসকলে লৈ যোৱা সময়ত তাতে যে অসমৰ গৃহ বিভাগ এই গৃহ বিভাগে এই মানুহবিলাকৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ আৰম্ভ কৰিছে বা যি ধৰণৰ ব্যৱহাৰ আৰম্ভ কৰিছে এই বৰ্বৰ অত্যাচাৰ বা এই আচৰণে অসমৰ জনসাধাৰণক এইটো কথা ক'ব বিচাৰিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদৰ নামত আজি অসমৰ যিমানবোৰ মাইনৰিটি মানুহ আছে বা বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ মানুহ আছে তেখেতসকলক উচ্ছেদৰ নামত গুপ্ত হত্যা চলাই আছে আৰু সেই গুপ্ত হত্যাৰ জৰিয়তে গোটেইখিনি মানুহক তেখেতে গুলীয়াই হত্যা কৰাৰ এটা ভাবুকি প্ৰদান কৰি আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ যদি মাইনৰিটি মানুহৰ তেজ লৈ ইমান ফাকুৱা খেলাৰ যদি স্বেচ্ছা আছে তেনেহ'লে আপুনি এটা কাম কৰি দিয়ক যে অসমৰ প্ৰতিজন মুছলমানকে এদিনতে থিয় কৰাই তেখেতসকলে গুলীয়াই মাৰক। তথাপিতো আজি যেনেকৈ অত্যাচাৰ কৰি আছে সেই অত্যাচাৰ বন্ধ কৰিব লাগে বুলি আমি আহ্বান জনাইছোঁ। বিশেষ কৰি আমি দুখ পাইছোঁ যে একেবাৰে কমলীয়া 8-9 বছৰীয়া এটা ছোৱালীৰ ভৰিত যেনেকৈ গুলীয়াইছে আৰু তাত সেই গুলীৰ যিবোৰ পৰিয়ালে আহত হৈ আছে তেখেতসকলে আজি যেনেকৈ ছটপটাই আছে তেখেতসকলৰ কাষত এতিয়ালৈকে মুখ্যমন্ত্ৰী খা খবৰ ল'ব পৰা নাই বা লোৱা নাই। তাতে আমি দুখ পাইছোঁ, তেখেতক আমি ধিক্কাৰ জনাইছোঁ যে সেই মানুহবিলাকৰ ওচৰত তেখেতে যাব লাগিছিল। গতিকে আমি সদৌ বিটিআৰ এবিএমচিৰ তৰফৰ পৰা তেখেতক সকীয়াই দিব বিচাৰিছোঁ, ক'ব বিচাৰিছোঁ যে এই হত্যালীলা তাতে বন্ধ হওক, অন্যথাই ইয়াৰ বিৰুদ্ধে কিন্তু আমি গণতান্ত্ৰিকভাৱে ভয়ংকৰ আন্দোলন গঢ়ি তুলিম বুলি আমি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ। বিটিআৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন জৰিয়তে আজি সোণাপুৰত যি ধৰণৰ ঘটনা হ'ল এই ঘটনা আলম লৈ যাতে কোনো ৰাজনৈতিক নকৰে। যিমানবোৰ মাইনৰিটি দল সংগঠন আছে, যিমানবোৰ অৰাজনৈতিক দল সংগঠন আছে তেখেতসকলে ওলাই আহিব লাগে, তেখেতসকলে এটা প্লেটফৰ্মত আহিব লাগে, প্ৰয়োজন সাপেক্ষে চৰকাৰৰ লগত আলোচনা কৰি মানুহবিলাকক কেনেকৈ সুৰক্ষা দিব পৰা যায় সেই পন্থা হাতত ল'ব লাগে বুলি আমি আহ্বান জনাইছোঁ। ইয়াৰ লগতে বিটিআৰ অঞ্চলৰ বা বিটিআৰ চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ যে আজি সোণাপুৰ অঞ্চলত যেনেকুৱা ঘটনা হ'ল উচ্ছেদৰ নামত যেনেকৈ মাইনৰিটি মানুহক গুলীয়াই হত্যা কৰা হ'ল যাতে সেই তেনেকুৱা ঘটনা বিটিআৰ অঞ্চলত নহয় বা বিটিআৰ অঞ্চলত তেনেকুৱা প্ৰভাৱ নপৰে তাৰ কাৰণে বিটিআৰ অঞ্চলৰ ৰাইজক বা বিটিআৰ অঞ্চলৰ বিটিআৰ চৰকাৰক আমি আহ্বান জনাইছোঁ যে উচ্ছেদ কৰাৰ আগত বিটিআৰ অঞ্চলত যদি তেনেকুৱা ঠাই আছে বা উচ্ছেদ কৰাৰ প্ৰয়োজনীয়তা আছে আগত সেই মানুহবিলাকক পুনৰ সংস্থাপন কৰাৰ ব্যৱস্থা কৰি তেখেতসকলক সংস্থাপনৰ ব্যৱস্থা কৰি যাতে উচ্ছেদৰ নামত যাতে কোনো মানুহৰ বিটিআৰ কোনো মানুহৰ যাতে প্ৰাণহানি নহয় বা নিহত হ'ব লগা নহয় তাৰ কাৰণে আহ্বান জনাইছোঁ।